মানে ক্লিয়াৰ কথা মই কেতিয়াও গুৰ মৰা নাই ক্লিয়াৰ কথা খালি সাবজুডিস হৈ আছে কাৰণে এই সম্পৰ্কে মই ব্যাখ্যা কৰিব নোৱাৰো অখিল গগৈয়ে গুৰ মৰা নাছিল প্ৰায় 15 দিন ধৰি পলাতক অৱস্থাত থকাৰ পিছত আদালতে 4 এপ্ৰিল পৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ বাধা দিয়াৰ পৰিপ্ৰেক্ষিতত গাঁতৰ পৰা ওলাই আহিছে অখিল গগৈ গাঁতৰ পৰা ওলাই এই সাংবাদিক মেলৰ আয়োজন কৰি অখিলৰ দাবী ডিএছপিক গুৰ মৰা নাছিল তেওঁ আজি নিউজ লাইভে দেখুৱাব প্ৰকৃত সত্য তাৰ আগতে শুনক অখিলৰ সম্পূৰ্ণ ভাষ্য মানে ক্লিয়াৰ কথা মই কেতিয়াও গুৰ মৰা নাই ক্লিয়াৰ কথা খালি সাবজুডিস হৈ আছে কাৰণে এই সম্পৰ্কে মই ব্যাখ্যা কৰিব নোৱাৰো কিন্তু মোক যে হত্যা কৰিবলৈ লোৱা হৈছিল এই কথাটো এবাৰৰ কাৰণে ঠিক আছে তেওঁলোকে কিবা এটা দৃশ্য দেখুৱাই আছে নহয় নিউজ লাইভে কিন্তু মোক যে গটা মাৰি দিছিলে তাৰ দৃশ্যটো ক'ত আছে নিউজ লাইভ যদি সাংবাদিক হয় তেওঁলোক মোক যে গটা মাৰি পেলাই দিলে সব টিভি চেনেলবিলাকতো ওলাইছে নিউজ লাইভতো মই সবে কৈ আছে মইতো নাচাওঁ এইবাৰ আমি দেখুৱাম অখিলৰ জিয়া ফাঁকি দিছপুৰৰ লাষ্টগেটত অখিলে কেইজনমান সমৰ্থকক লৈ ৰাজপথত বহি পৰিছিল আৰক্ষীয়ে যান-জঁট সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত অখিলক সেই স্থান ত্যাগ কৰিবলৈ বাৰে বাৰে নিৰ্দেশ দিয়াৰ পিছতো মান্তি হোৱা নাছিল তেওঁ এটা সময়ত বলপূৰ্বকভাৱে আৰক্ষীয়ে উঠাই লৈছিল তেওঁক আৰু তেওঁৰ সমৰ্থকসকলক এয়া গাড়ীত অখিল গগৈ এয়া চাওক অখিলৰ সমৰ্থকে ঘনে ঘনে কিদৰে আৰক্ষীক বাধা প্ৰদান কৰিছে এয়া চাওক অখিল গগৈ বাৰে বাৰে গাড়ীৰ পৰা নামিবলৈ কিদৰে চেষ্টা কৰিছে এটা সময়ত অখিল গগৈ গাড়ীৰ পৰা নামি আহে বাৰে বাৰে অখিলক গাড়ীত উঠাবলৈ চেষ্টা চলোৱা হৈছে কিন্তু অখিলে নামা নাই এটা সময়ত অতিষ্ঠ হৈ আৰক্ষীয়ে বলপূৰ্বকভাৱে গাড়ীৰ ভিতৰলৈ ঠেলি পঠিয়াই অখিল গগৈ লগে লগে ডিএছপিৰ মুখত অখিলৰ গুৰ মানে ক্লিয়াৰ কথা মই কেতিয়াও গুৰ মৰা নাই ক্লিয়াৰ কথা খালি সাবজুডিস হৈ আছে কাৰণে এই সম্পৰ্কে মই ব্যাখ্যা কৰিব নোৱাৰো প্ৰশ্ন হয় কোন সঁচা কোন মিছা অখিলক হত্যাৰ ষড়যন্ত্ৰ আৰক্ষীয়ে কৰিলে কেতিয়া অখিলে গুৰ মৰা দৃশ্য কেমেৰাত বন্দী হোৱাৰ পিছতো অখিলে মিছা মাতিছে কিয় নে অখিলে পুৰণি অভ্যাস এতিয়াও এৰিব পৰা নাই ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ